গাইজ বহুত দিন হৈ গ'ল চুলি নকটা তো অলপ আগতে লগৰটোৱে কল কৰিলে আৰু সেই বুলি ভাবিলোঁ যে আজি ময়ো অলপমান চুলিটো কাটিলোঁ বহুত দীঘল হৈছে যিহেতু তো সেই বুলি মই চাইকেলখন উলিয়াই ল'লোঁ মোৰ প্ৰথমতে আৰু চাইকেলখনত উঠি আৰম্ভ কৰিলোঁ এনেকৈ যাত্ৰাখন আৰু গাইজ এনেকৈ গৈ আছোঁ মই তো পামেই আৰু ঘৰটো আৰু গাছ আহি পালোঁ তাৰ ঘৰ আৰু সেনেকৈ তামোল বাগানৰ পিনে সোমাই গ'লোঁ আৰু তাত তাই ৰেডি হৈ আছে চুলি কাটিবলৈ আৰু গাছ বাগানৰ মাজত এনেকৈ সোমাই চিনাপোৰাটো দেখা পালোঁ তো লগৰটোৱে বনাই থৈছে তো সেইটো চিনাপোৰাটো আৰু সেই বুলি ভাবিলোঁ যে চুলিটো নকৰাৰ আগতে কেইবাৰমান চিনাপ কৰিলোঁ আৰু যিমান বাৰ পাৰিলোঁ তো সিমান বাৰ কৰি ল'লোঁ আৰু চিনাপ কৰাৰ পাছত ৰেডি হ'লে তেওঁ চুলি কাটিবলৈ আৰু ময়ো কাটি দিবলৈ তাক ৰেডি হ'লোঁ আৰু এনেকৈ কেঁচিটো হাতত ল'লোঁ আৰু হাতত লোৱাৰ পিছত তাক কাটি দিবলৈ মই ৰেডি পূৰা আৰু এনেকৈ কাটি আছোঁ